2023 চনৰ ডিচেম্বৰ মাহত আমাৰ কাৰ্যকালৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈকে সক্ৰিয়তাৰে আৰু সুকলমে আমি দুবছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰিলোঁ। এই সময়ছোৱাত আমি 65টা কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ। আমাৰ দিনতে গঠন হোৱা মৰিয়নি শাখা কবি সন্মিলনে আজি জিলা কবি সন্মিলনৰ মূল অধিৱেশনখনি অনুষ্ঠিত কৰি আমাৰ হাত শক্তিশালী কৰিছে। এই সুবাদতে তেখেতসকলক ধন্যবাদ জনাই সম্পাদকীয় প্ৰতিবেদন পাঠ কৰিবলৈ লৈছোঁ। মই সংক্ষেপে কৰিম, যিহেতু সময় দীঘলীয়া, সময় অতিকে কম অঞ্চলত মৰিয়নি শাখা কবি সন্মিলনখন গঠন কৰা হয়। সভাত প্ৰীতম কুমাৰ শইকীয়া সভাপতি আৰু বন্দিতা বৰগোহাঁই সম্পাদক হিচাপে শক্তিশালী সমিতি গঠন কৰা হয়। বিয়লি উজ্জ্বল পাৱাৰৰ সঞ্চালনাত প্ৰদৰ্শন কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচী কাৰ্যৰ দিনত 50গৰাকী কবিয়ে কবিতা পাঠ কৰে। 12 ডিচেম্বৰ 2023 কেন্দ্ৰীয় কাৰ্যালয়ৰ শিলান্যাসৰ বৰ্ষপূৰ্তি অনুষ্ঠান। যোৰহাট জিলা কবি সন্মিলনৰ উদ্যোগত আৰু কাকজান শাখা কবি সন্মিলনৰ সহযোগত প্ৰদৰ্শন কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচী হিচাপে আজি সন্মিলনৰ নিৰ্মীয়মান ভৱনৰ প্ৰাংগণত শিলান্যাসৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠানটো উদযাপন কৰা হয়। 18 ডিচেম্বৰ 2023 স্মৃতিচাৰণ অনুষ্ঠান। যোৰহাট জিলা কবি সন্মিলনৰ উদ্যোগত যোৰহাট মহানগৰ শাখা কবি সন্মিলনৰ লগতে কেন্দ্ৰীয় কাৰ্যালয়ৰ নিৰ্মাণ সমিতিৰ সহযোগত আজি যোৰহাট চেণ্ট্ৰেল ক্লাবত যোৰহাট জিলা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি যতীন্দ্ৰ কুমাৰ বৰগোহাঁই, প্ৰাক্তন সভাপতি অজিত কুমাৰ বৰদলৈ আৰু প্ৰাক্তন উপসভাপতি প্ৰণৱজ্যোতি চেতিয়াৰ স্মৃতিৰ বিস্তৃত কাৰ্যসূচীৰে এটি স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন হয়। যোৰহাট জিলা কবি সন্মিলনৰ সভাপতি ডক্টৰ পৰাণ বৰুৱাই সভাপতিত্ব কৰা অনুষ্ঠানটোত বৰ্তি প্ৰচলন কৰে যোগমায়া গগৈ, বিজয় লক্ষ্মী বৰদলৈ আৰু বৰ্ণালী গগৈয়ে। উক্ত অনুষ্ঠানতে পুৰণি কুঁৱলীখালী শীৰ্ষক এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। 27 ডিচেম্বৰ কাৰ্যালয় গৃহৰ ছাদ ঢালাই। প্ৰদৰ্শন কবি সন্মিলনৰ লগতে যোৰহাট জিলা কবি সন্মিলনৰ কাৰ্যালয় গৃহ ডক্টৰ কুতুবুদ্দিন আহমেদ স্মৃতি ভৱনৰ প্ৰথম ছাদ ঢালাইৰ শুভকৰ্ম আজি সম্পন্ন হয়। যোৰহাট জিলা কবি সন্মিলন আৰু কেন্দ্ৰীয় সমিতিৰ পৰ্যবেক্ষকসকল উপস্থিত থাকে। 30 ডিচেম্বৰ গণেশ গগৈৰ স্মৃতি দিৱস। কবি প্ৰণাম পাপৰি কবি গণেশ গগৈৰ জন্ম দিৱসৰ লগত ৰজিতা খোৱাই প্ৰদৰ্শন কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচী কবি প্ৰণাম আজি যোৰহাট জিলা কবি সন্মিলনৰ উদ্যোগত মহানগৰ শাখা কবি সন্মিলনৰ সহযোগত গণেশ গগৈ কবিতা কাননত সম্পন্ন হয়। 31 ডিচেম্বৰ 2023 চোতাল অনুষ্ঠান চাৰিগাঁও কাঠনিয়াৰ গুৰি। চাৰিগাঁও শাখা কবি সন্মিলনৰ লগতে সৃষ্টি ফাউণ্ডেশ্যনৰ সহযোগত যোৰহাট জিলা কবি সন্মিলনৰ উদ্যোগত বৃহত্তৰ চাৰিগাঁও শাখা কবি সন্মিলনৰ অন্তৰ্গত পূৰবী শইকীয়াৰ বাসগৃহত চোতাল অনুষ্ঠানটি সম্পন্ন হয়। 3 জানুৱাৰী 2024 সাহিত্যপ্ৰাণ ডক্টৰ কুতুবুদ্দিন আহমেদৰ স্মৃতি দিৱস। প্ৰদৰ্শন কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচীৰে ডক্টৰ কুতুবুদ্দিন আহমেদৰ স্মৃতি দিৱসটি আজি যোৰহাট জিলা কবি সন্মিলনৰ উদ্যোগত মহানগৰ শাখা কবি সন্মিলনৰ সহযোগত যোৰহাট তাৰকা গৃহত কেন্দ্ৰীয় অনুষ্ঠানটি অনুষ্ঠিত হয়। 17 জানুৱাৰী শিল্পী দিৱস। সামাজিক মাধ্যম গুগল মিটযোগে আজি যোৰহাট জিলা কবি সন্মিলনে শিল্পী দিৱস উপলক্ষে ব্যক্তিগত অনুষ্ঠানৰ আয়োজন কৰে। নিৰ্দিষ্ট বক্তা হিচাপে ডক্টৰ জয়ন্ত পাঠকে শিল্পীজনৰ জীৱন আৰু কৃতি সম্পৰ্কে বিস্তৃত বক্তৃতা আগবঢ়ায়। অনুষ্ঠানতে ডক্টৰ গীতিমণি হাতীমুৰীয়াৰ সঞ্চালনাত এখনি কবিতা পাঠৰ অনুষ্ঠান সম্পন্ন হয়। 19 জানুৱাৰী 2024 কাব্যৰথী নীলমণি ফুকনৰ স্মৃতি দিৱস উদযাপন। 28 জানুৱাৰী গ্ৰন্থ উন্মোচনী সভা। যোৰহাট জিলা কবি সন্মিলনৰ প্ৰকাশন বিভাগৰ দ্বাৰা কবি হেমচন্দ্ৰ গগৈৰ গীতি সংকলন মধুচন্দা উন্মোচন কৰে সংগীত পৰিচালক জয়ন্ত নাথে। যোৰহাট প্ৰেছ ক্লাবত আয়োজিত অনুষ্ঠানটি সভাপতিত্ব কৰে ডক্টৰ পৰাণ বৰুৱাই। সচিব ৰঞ্জিত গগৈৰ ব্যৱস্থাপনাত আয়োজিত অনুষ্ঠানটি আগবঢ়ায় মামনি গগৈ বৰুৱাই। 2024 হেমুল কিংখাপ কবিতাৰ সঁফুৰা শীৰ্ষক এটি ব্যতিক্ৰমী অনুষ্ঠান 49তম অসম মহোৎসৱৰ বাকৰিত উদযাপন কৰা হয়। 25গৰাকী কবিৰ 25টা কবিতা 25জন আবৃত্তিকাৰে আৱসংগীতৰ সহযোগত পৰিৱেশন কৰে। 9 ফেব্ৰুৱাৰী 2024 তৰাতলীৰ কবিতা শীৰ্ষক এটি অনুষ্ঠান নকছাৰী ডকশ্ৰী শব্দৰ দ্বাৰা আয়োজিত ডকশ্ৰী অনুষ্ঠানত উদযাপন কৰা হয়। 20 মাৰ্চ 2024 হেমন্তৰ বিয়লি কবিতাৰে শীৰ্ষক অনুষ্ঠান বালিগাঁৱৰ কবি বাবু প্ৰসাদ বৰুৱাৰ বাসগৃহত অনুষ্ঠিত হয়। 24 মাৰ্চ প্ৰদৰ্শন কবি সন্মিলনৰ মধ্যকালীন অধিৱেশন পাৰখোৱা কাৰ্বি আংলং। এই অধিৱেশনত যোৰহাট জিলাৰ সক্ৰিয়তাৰে অংশগ্ৰহণ কৰে। যোৰহাটৰ পৰা প্ৰায় 150গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। যোৰহাট জিলা কবি সন্মিলনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এখন চিটি বাছত সম্পূৰ্ণ এটা প্ৰতিনিধি দলক লৈ পাৰখোৱালৈ যোৱা হয়। অসমৰ ভিতৰতে যোৰহাট জিলাৰ সাংগঠনিক শক্তিৰ প্ৰতিফলনো হয়।
30 মাৰ্চ ভাষাবিদ ডক্টৰ বেনু গগৈ স্মৃতি দিৱসটি যোৰহাট চেণ্টাৰ ক্লাবত অনুষ্ঠিত হয়। 4 এপ্ৰিল 2025 সাহিত্যবান ডক্টৰ কুতুবুদ্দিন আহমেদ ডাঙৰীয়াৰ মৃত্যু দিৱসটি বেলেগস্থিত নিৰ্মীয়মান কাৰ্যালয়ত অনুষ্ঠিত হয়। 14 এপ্ৰিল বহাগী বৰম 14খন কবিসন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচী বহাগী বৰম যোৰহাট জিলা শাখাসমূহৰ সহযোগত অনুষ্ঠিত কৰে। 2 জুলাই 2024 যোৰহাট জিলা কবিসন্মিলনৰ 35তম প্ৰতিষ্ঠা দিৱসটি অনুষ্ঠিত হয়। সমাজৰত্ন নবীন চন্দ্ৰ বৰদলৈ স্মৃতি সদনত ডক্টৰ পৰাণ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত মূল সভাত শিৱসাগৰৰ গোলাঘাট মাজুলীকে আদি কৰি কেইবাখনো জিলাৰ বিশিষ্ট কবিসকল উপস্থিত থাকে। 24 আগষ্ট 2024 ৰ'দ গগৈ ঢলি পৰে সুবৰ্ণ সূৰ্য শীৰ্ষক এটি অনুষ্ঠান প্ৰয়াত কবি সতীৰ্থ বিপুল ডেকানৰ স্মৃতিত অনুষ্ঠিত হয়। অসমৰ এগৰাকী বিশিষ্ট যুৱকবি অনুবাদক উপন্যাসিক পেছাত এগৰাকী প্ৰবক্তা বিপুল ডেকানৰ স্মৃতিত এই যোৰহাট জিলা কবি সন্মিলন আৰু অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ উদ্যোগত আৰু আন 24টা ৰাজহুৱা অনুষ্ঠানৰ অংশগ্ৰহণেৰে এই স্মৃতিচাৰণ অনুষ্ঠানটো সম্পন্ন হয়। 9 ছেপ্টেম্বৰ যোৰহাট জিলা কবি সন্মিলনৰ উদ্যোগত ৰাম গগৈ স্মৃতি দিৱসটো পালন কৰা হয়। যোৰহাট চেণ্ট্ৰেল ক্লাবত মাটি আৰু মানুহৰ কবি তথা উদৌসম কবি সন্মিলনৰ প্ৰাণ প্ৰতিষ্ঠাতা ৰাম গগৈদেৱৰ স্মৃতি দিৱস অনুষ্ঠানটিত জিলাখনৰ অৰ্ধশতাধিক কবি উপস্থিত থাকে। 8 নৱেম্বৰ 2024 সদৌসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচী কবি স্মৰণ সম্পন্ন কৰা হয়। শতাধিক কবিক স্মৰণ কৰা হয়। কেন্দ্ৰীয় অনুষ্ঠানটোত অসমৰ বিভিন্ন জিলাৰ সদস্যসকল উপস্থিত থাকে। 18 ডিচেম্বৰ 2025 যোৰহাট জিলা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি চিন্তানায়ক যতীন্দ্ৰ কুমাৰ বৰগোহাঁইৰ স্মৃতি দিৱসটি পালন কৰা হয়। 30 জানুৱাৰী 2025 অসম গ্ৰন্থমেলাত ব্যতিক্ৰমী অনুষ্ঠান হেঙুল কিংখাত কবিতাৰ সঁফুৰাৰ অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত 25 গৰাকী কবিৰ 25টা কবিতা